নমস্কাৰ আজিৰ এই ভিডিঅ'টো জানক সিংহ ৰাশিৰ ব্যক্তিসকলৰ বাবে জুলাই মাহটো কেনেকুৱা যাব ম আৰু মূৰ্ধন্য এই দুটা আখৰেৰে যিসকল ব্যক্তিৰ নাম আৰম্ভ হয় তেওঁলোকৰ হৈছে সিংহ ৰাশি তো এই ভিডিঅ'টো চাই যদি ভাল লাগে তেতিয়াহ'লে এইকেইটা আখৰেৰে নাম আৰম্ভ হোৱা ব্যক্তিসকলৰ সৈতে ভিডিঅ'টো শ্বেয়াৰ কৰিবলৈ নাপাহৰিব আজিৰ এই ভিডিঅ'টোত আমি এই সকলোবিলাক দিশ ভালদৰে আলোচনা কৰিম সো এই ভিডিঅ'টো শেষলৈকে চাই থাকিব আপুনি যদি এতিয়ালৈকে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে সাবস্ক্ৰাইব কৰি ল'ব আৰু ভৱিষ্যতে আপলোড কৰা ভিডিঅ'ৰ নটিফিকেশ্যন পাবৰ বাবে বেল আইকনটো অল সিলেক্ট কৰি দিব প্ৰথমতে জানো হওক আপোনালোকৰ স্বাস্থ্যৰ ক্ষেত্ৰত ৰাশিৰ অধিপতি হৈছে ৰবি ৰবি ইয়াতে 16 তাৰিখলৈকে আছে 16 তাৰিখৰ পিছত ৰবি গ্ৰহটো ইয়াৰ পৰা আপোনালোকৰ দ্বাদশ ঘৰত যাব ৰবি যেতিয়া আপোনালোকৰ এই দ্বাদশ ঘৰত যাব তেতিয়া আপোনালোকৰ এফৰ্ট বেছি লগাবলগীয়া হ'ব আপোনাৰ কামবিলাকৰ ক্ষেত্ৰত বিশেষকৈ অলপ প্ৰবলেমৰ ক্ৰিয়েট হ'ব এইখিনি সময়ছোৱাত আপোনালোকৰ বাহিৰা কিছুমান ধৰি লওক খৰচ অত্যাধিক খৰচও দেখা দিব পাৰে এইখিনি সময়ছোৱাত আপোনালোকে নিজৰ খৰচৰ ক্ষেত্ৰত নজৰ কৰি ৰাখিব লাগিব বেমাৰ আজাৰ হৈও এইখিনি সমস্যাত খৰচ হোৱাটো দেখা গৈছে ৰোগৰ স্থানৰ অধিপতি শনি গ্ৰহটো সপ্তম ঘৰত বহু দিনৰ পৰা আছে আৰু বহু দিনলৈকে থাকিব আপোনালোকৰ ৰাশিত দৃষ্টি দি আছে শনি গ্ৰহটোৰ দৃষ্টি সপ্তম দৃষ্টি ভাল নহয় অন্যায়ত লিপ্ত কৰাই সো এইটো সময়ৰ ফালৰ পৰা আপোনালোকৰ শনিৰ ফালৰ পৰা অকনমান হলেও প্ৰবলেম ক্ৰিয়েট কৰাব তাৰ মানে কেনেকুৱা হ'ব এইখিনি সময়ছোৱাত আপোনালোকৰ তলপেটৰ কমপ্লেইন হ'ব পাৰে এইখিনি সময়ছোৱাত আপোনালোকৰ কিছুমান বিষজনিত কঁকালৰ পৰা ভৰিৰ পতালৈকে এইখিনি অংশত আপোনালোকৰ বিষজনিত বেমাৰে এইখিনি সমস্যা দেখা দিব পাৰে স্কিন ৰিলেটেড প্ৰবলেম হোৱাটো দেখা গৈছে পাইলছৰ প্ৰবলেম যদি কাৰোবাৰ আছে তেতিয়াহ'লে এইখিনি সময়ছোৱাত অলপ বেছি দিগদাৰ কৰিব উপাৰ্জন বা ধন সঞ্চয়ৰ ক্ষেত্ৰত চালে উপাৰ্জনৰ ঘৰত ৰবি আৰু শুক্ৰৰ যুতি আছে শুক্ৰ গ্ৰহটো ইয়াতে 7 জুলাই তাৰিখলৈকে থাকিব তাৰ পিছত ইয়াতে গুচি যাব তাৰ পিছত ৰবি যাব 16 তাৰিখে 16 জুলাই তাৰিখৰ পিছত ৰবিও আপোনালোকৰ ইয়াতে আহিব তো মুঠতে চাবলৈ গ'লে এইখিনি সময়ছোৱাত আপোনালোকৰ আৰম্ভণি সময়ছোৱা ভাল বেয়া নহয় আপোনালোকৰ ইনকামত বৃদ্ধিৰ ক্ষেত্ৰত ভাল দেখা গৈছে কিন্তু মাহটোৰ পিছ ভাগটো আপোনালোক অধিক কষ্ট কৰিব লাগিব বুধ গ্ৰহটো আৰম্ভণিতে বাৰু ইয়াতে দ্বাদশস্থ হৈ আছে আপোনালোকৰ ইনভেষ্টমেন্টৰ জৰিয়তেহে আপোনালোকৰ ইনকামত বৃদ্ধি দেখা গৈছে কিন্তু বুধ গ্ৰহটো যেতিয়া 19 তাৰিখৰ পিছত ইয়াতে আপোনালোকৰ ইয়াৰ পৰা গৈ কিনে আপোনালোকৰ যেতিয়া ৰাশিত আহিব তেতিয়া আপোনালোকৰ ব্যৱসায়ৰ জৰিয়তে আপোনালোকৰ লাভত বৃদ্ধি কৰাব বুধ গ্ৰহটো যেতিয়া আপোনালোকৰ ৰাশিত আহিব সেইখিনি সময়ছোৱাত আপোনালোকৰ বুধৰ ফালৰ পৰা সাপোৰ্ট লাভ কৰিব পাৰিব অৰ্থাৎ 19 জুলাই তাৰিখৰ পিছৰ সময়ছোৱা আপোনালোকৰ ব্যৱসায়ৰ ক্ষেত্ৰত বিশেষভাৱে ভাল জমা ধনৰ ক্ষেত্ৰত ইয়াতে কেতুৰ স্থিতিৰ কাৰণে হঠাতে আপোনালোকৰ জমা ধনৰ বৃদ্ধি হ'ব পাৰে হঠাতে আপোনালোকৰ জমা ধনত অৱনমিত হ'ব পাৰে এইখিনি সময়ছোৱাত আপোনালোকে অলপ সাৱধান হৈ চলিব পাৰিব লাগিব কেতুৰ স্থিতি আপোনালোকৰ ধনস্থানত থকাৰ কাৰণে বহু দিনৰ পৰা ৰৈ থকা ধন একেবাৰে আহি যাব পাৰে এইখিনি সময়ছোৱাত অলপ নজৰত ৰাখিব সৰকাৰি চাকৰি বা ব্যৱসায়ৰ ক্ষেত্ৰত চালে কৰ্মস্থানত বৃহস্পতিৰ স্থিতিৰ কাৰণে বৃহস্পতি যেটো এটা পজিটিভ অৱস্থাত বহি আছে বৰ্তমান সময়ত কেন্দ্ৰ অৱস্থা হৈ আছে আপোনালোকৰ কৰ্মস্থানত সন্মান প্ৰাপ্তিৰ ক্ষেত্ৰত ভাল দেখা গৈছে এইটো ঘৰত কেতুৰ দৃষ্টি আছে আপোনালোকৰ যদি এষ্ট্ৰলজি বা ধাৰ্মিক কৰ্মী ক্ষেত্ৰত জড়িত হৈ আছে তেতিয়াহ'লে আপোনালোকৰ কাৰণে ভাল যোগা মেডিটেশন বা যোগা টিচাৰ হিচাপে যদি কাম কৰি আছে তেতিয়াহ'লে আপোনালোকৰ কাৰণে ভাল দেখা গৈছে ব্যৱসায়ৰ ঘৰত অধিপতি শনি গ্ৰহটো আছে আপোনালোকৰ যদি কাঠৰ ব্যৱসায় কৰি আছে লোহা লক্কৰ বা মেচিনাৰী যন্ত্ৰপাতি যিবিলাক লোহা বেছিকৈ ইউজ হয় বা আপোনালোকে সিমেন্টৰ যদি ব্যৱসায় কৰি আছে কনষ্ট্ৰাকচন সম্বন্ধীয় বস্তুৰ যদি ব্যৱসায় কৰি আছে তেতিয়াহ'লে আপোনালোকৰ কাৰণে যথেষ্টখিনি ভাল ফল ইয়াতে দেখা গৈছে আপোনালোকৰ শনি গ্ৰহটোৰ ইয়াৰ পৰা দশম দৃষ্টি আপোনালোকৰ চতুৰ্থ ঘৰতো পৰি আছে এইখিনি সময়ছোৱাত নিজৰ বন্ধু বান্ধৱৰ ফালৰ পৰা বা সম্পত্তি ৰিলেটেড কিছুমান প্ৰবলেম আহিব পাৰে এইখিনি সময়ছোৱাত সাৱধান হ'ব লাগিব ভাগ্য পিতা ধৰ্ম বা গুৰুজনৰ ক্ষেত্ৰত চালে ভাগ্যৰ স্থানত আপোনালোকৰ মংগল গ্ৰহটো আৰম্ভণিতে আছে আৰু 12 জুলাই তাৰিখে মংগল গ্ৰহটো ইয়াৰ পৰা আপোনালোকৰ দশম ঘৰত যাব দশম ঘৰত মংগলৰ স্থিতিয়ে এইখিনি সময়ছোৱাত আপোনালোকৰ মংগলৰ ফালৰ পৰা যথেষ্টখিনি সুযোগ সুবিধা অপৰচুনিটি দেখা দিব যিসকলে সেনা বাহিনী বা পুলিচ বিভাগত চাকৰি কৰিব বিচাৰি আছে তেওঁলোকৰ কাৰণে ভাল এইখিনি সময়ছোৱাত ভাগ্যৰ ফালৰ পৰা সাপোৰ্ট লাভ কৰিব পাৰিব এইটো ঘৰত শনি গ্ৰহটোৰ দৃষ্টি আছে কামবিলাক অলপ দিলে হ'ব পাৰে পিতাৰ সৈতে অলপ মনোমালিন্য বা সংগ্ৰাম এইবিলাক আহিব পাৰে গুৰুজনৰ ফালৰ পৰা ষ্ট্ৰিক্ট বিহেভিয়াৰ এইখিনি সময়ছোৱাত আপোনালোকে পাব আপোনালোকৰ প্ৰেম প্ৰসংগ বা বিবাহৰ ক্ষেত্ৰত চালে লাভ ৰিলেশনশ্বিপৰ স্থানৰ অধিপতি হৈছে বৃহস্পতি এটা ত্ৰিকোণ স্থানৰ অধিপতি হয় কেন্দ্ৰ ভাৱত আছে এইটো এটা খুব ভাল স্থিতি বৃহস্পতিৰ দৃষ্টি আছে আপোনালোকৰ ঘৰুৱা স্থানত আপোনালোকৰ চতুৰ্থ যেটো পঢ়া শুনাৰ ঘৰ আৰু আপোনালোকৰ শত্ৰু স্থানতো আছে এইখিনি সময়ছোৱাত আপোনালোকৰ লাভ ৰিলেশনশ্বিপৰ ক্ষেত্ৰত অলপমান জাস্ট সাৱধান হৈ চলিলে হ'ল বাকি এনে ভালে দেখা গৈছে প্ৰেম সম্বন্ধ বা লাভ ৰিলেশনশ্বিপ যিসকল অবিবাহিত আছে তেওঁলোকৰ কাৰণে ভাল
16 তাৰিখলৈকে অলপ ইগো ক্লাছ হ'ব পাৰে এইখিনি সময়ত আপোনালোকে অলপ ধৈৰ্য ধৰি চলিব লাগিব নিজৰ তাৰমানে সপোজ নিজে যিটো কৰিছে সেইটোৱে যে ৰাইট এইটো নহ'ব পাৰে আপোনালোকে এইবিলাক ক্ষেত্ৰত অলপমান ধৈৰ্য ধৰি চলিব লাগিব টিচিং লাইনত বা বেংকিং সেক্টৰত যিসকলে কাম কৰিব বিচাৰি আছে বা কোৰ্ট ৰিলেটেড কামত যিসকলে কাম কৰিব বিচাৰি আছে তেওঁলোকৰ কাৰণেও ভাল বৰ্তমান সময়ত আপোনালোকৰ বৈবাহিক জীৱনৰ ক্ষেত্ৰত অলপ বিৰক্তি ভাৱটো দেখা গৈছে বিৰক্তি ভাৱটো মানে শনি গ্ৰহৰ ফালৰ পৰা আহি গৈছে ইয়াতে শনিৰ স্থিতিৰ কাৰণে বৰ্তমান সময়ত আপোনালোকৰ বৈবাহিক জীৱনত নিজৰ পতি বা পত্নীৰ সৈতে কিছুমান বিৰুদ্ধাভাস মানে কিছুমান বিৰুদ্ধাধৰ্মী আপোনালোকে কাম কৰিবলৈ নিজে কেনেকুৱাকে গমাই নাপাব আপোনালোকে সেই কাৰণে বৰ্তমান সময়ত অলপ সজাগ সচেতন হৈ থাকি বৈবাহিক জীৱনত যাতে বিৰক্তিৰ সৃষ্টি নহয় বা বিচ্ছেদাত্মক চিন্তাই প্ৰাধান্য নাপায় তাৰ প্ৰতি আপোনালোকে লক্ষ্য ৰাখিব লাগিব এতিয়া জানো সাধাৰণ শিক্ষা আৰু উচ্চ শিক্ষাৰ ক্ষেত্ৰত সাধাৰণ শিক্ষাৰ স্থানৰ অধিপতি হৈছে মংগল গ্ৰহটো আৰম্ভণিতে ভাগ্যৰ স্থানত তাৰ পিছত আপোনালোকৰ ইয়াতে কৰ্মস্থানত যাব মংগল গ্ৰহটো জুলাই 12 তাৰিখৰ পিছৰ পৰা আপোনালোকৰ ইয়াৰ পৰা দৃষ্টি দিব আৰু আগৰ সময়ছোৱাতো মংগল গ্ৰহটোৰ দৃষ্টি অষ্টম দৃষ্টি আপোনালোকৰ পঢ়া শুনাৰ ঘৰত আছে সো সাধাৰণ শিক্ষাৰ ক্ষেত্ৰত ভাল দেখা গৈছে অলপ কষ্ট কৰক পৰাক্ৰম কৰক আপোনালোকে বহুত ভাল ৰিজাল্ট পাব পাৰিব ইয়াতে দেখুৱাই দিছো উচ্চ শিক্ষাৰ স্থানত যেহেতু আপোনালোকৰ ৰবিৰ দৃষ্টি আছে মাজত ৰৈ গৈছে বৃহস্পতিৰ দৃষ্টি আছে আপোনালোকৰ পঢ়া শুনাৰ ঘৰত ৰাহুৰ দৃষ্টি আছে আপোনালোকৰ সাধাৰণ শিক্ষাৰ ঘৰত সো আপোনালোকৰ ক্ৰিয়েটিভ টেলেন্টৰ জৰিয়তে এইখিনি সময়ত ভাল ফল পাব আপোনালোকৰ যিটো উচ্চ শিক্ষাৰ স্থানত ইয়াতে ৰবিৰ দৃষ্টি আছে 16 তাৰিখলৈকে আৰু 7 তাৰিখলৈকে শুক্ৰ গ্ৰহটোৰ ইয়াতে দৃষ্টি আছে শুক্ৰ গ্ৰহটোৰ দৃষ্টি আৰু ৰবিৰ দৃষ্টি থকাৰ কাৰণে ইলেক্ট্ৰনিক্স ইঞ্জিনিয়াৰিং বা ইলেক্ট্ৰিকেল বিভাগত আপোনালোকে যদি পঢ়ি আছে তেতিয়াহ'লে আপোনালোকৰ কাৰণে ভাল যিসকলে ডিগ্ৰী মাষ্টাৰ্ছ ডিগ্ৰী PhD এইবিলাক মানে ক্ষেত্ৰত পঢ়ি আছে তেওঁলোকৰ কাৰণে বিশেষ ভাল দেখা গৈছে আজিৰ এই ভিডিঅ'টোত আমি সিংহ ৰাশিৰ ব্যক্তিসকলৰ বাবে জুলাই মাহটো কেনেকৈ যাব গোটেইখিনিয়ে জানিলো ভিডিঅ'টো চাই কেনেকুৱা লাগিলে কমেন্টত নিশ্চয় জনাব আপুনিও যদি আপোনাৰ বিষয়ে জানিব বিচাৰে তেতিয়াহ'লে WhatsAppত কন্টেক্ট কৰিব পাৰে ধন্যবাদ এইটো ভিডিঅ'ত আগবঢ়োৱা জ্ঞানখিনিৰ পৰা যদি আনৰো উপকাৰ হ'ব ভাবে তেনেহ'লে বন্ধুবৰ্গ আত্মীয় স্বজন আৰু চিনাকি মানুহৰ সৈতে শ্বেয়াৰো কৰিব আপোনালোকে নেক্সট ভিডিঅ' কিহৰ ওপৰত চাব বিচাৰে কমেন্টত জনাব ধন্যবাদ